ছাত্ৰ ছাত্ৰীসকল গণিত কেন্দ্ৰলৈ তোমালোকক পুনৰবাৰ স্বাগতম। আশা কৰিছো ঘৰতে আছা, লকডাউন মানি চলিছা, চেনিটাইজাৰ ব্যৱহাৰ কৰিছা আৰু সঘনাই হাত ধুই আছা। মাস্ক পিন্ধিবলৈ ভুলতো নাপাহৰিবা যদিহে ঘৰৰ বাহিৰলৈ তোমালোকে ওলাই যোৱা। আৰু লগতে গণিতৰ অধ্যয়ন ভালদৰে কৰি আছা বুলি আশা কৰিছো। গণিতৰ লগতে বাকি সকলো বিষয় আমি ভালদৰে পঢ়িব লাগিব, তেতিয়াহে পৰীক্ষাত আমি ভাল এটা পাৰ্চেন্টেজ পাব পাৰিম। আৰু এটা কথা মনত ৰাখিবা, গণিত, ঐচ্ছিক গণিত, কম্পিউটাৰ, ইংৰাজী এই বিষয়কেইটাতে আমি সদায় ভাল নম্বৰ পাব পাৰোঁ। গণিত, ঐচ্ছিক গণিতত আমি 100 নম্বৰো পাব পাৰোঁ, যিটোৱে আমাৰ পাৰ্চেন্টেজটো বঢ়াই দিয়াত বহুত সহায় কৰে। বাৰু, আজি আমি পঢ়িম ত্ৰিকোণমিতিৰ পৰিচয়। আমি প্ৰথম অধ্যায়টো পঢ়িলোঁ, বাস্তৱ সংখ্যা। তাত সকলোখিনি আমি চালোঁ, লগতে এখন চেম্পুল পেপাৰো মই দিছিলোঁ, সম্ভাৱ্য প্ৰশ্ন এখন। তোমালোকে যদি চোৱা নাই চাবা। আজি আমি পঢ়োঁ ত্ৰিকোণমিতিৰ পৰিচয়। এতিয়া ত্ৰিকোণমিতিৰ পৰিচয়টো আমি পঢ়াৰ আগতে আমি জানি লওঁচোন যে ত্ৰিকোণমিতি আমি কিহত ব্যৱহাৰ কৰোঁ, আমাকনো কিয় দিছে এইবোৰ জানিবলৈ। ত্ৰিকোণমিতি ব্যৱহাৰ কৰি ইঞ্জিনিয়াৰবোৰে ৰাস্তা বনোৱা তোমালোকে দেখিবা কেতিয়াবা। ডাঙৰ ডাঙৰ স্কেল লৈ পেলাই 2-4জন মানুহে, চিভিল ইঞ্জিনিয়াৰে জোখ মাখ কৰি থাকে। কেতিয়াবা লাইটৰ পোষ্ট বা কেতিয়াবা ৰাস্তাৰ জোখ মাখ, বা ৰাস্তাটো চিধা হৈছে নাই, কিমান দূৰলৈকে যাব, তেনেকুৱাবোৰ জোখ মাখ কৰিবলৈ ত্ৰিকোণমিতিৰ ব্যৱহাৰবোৰ আমি সঘনাই দেখি থাকোঁ। কিন্তু ত্ৰিকোণমিতিৰ ব্যৱহাৰটো তাৰ কাৰণে ওলোৱা নাছিল। ত্ৰিকোণমিতি ওলাইছিল প্ৰথম গ্ৰহ নক্ষত্ৰবোৰ যে আছে মহাকাশত, সেইবোৰৰ দূৰত্ব নিৰ্ণয় কৰিবলৈ। বাৰু, আমি তালৈ পিছত যাম, সেইবোৰ আমি ভালদৰে পিছত গম পামেই। ত্ৰিকোণমিতিৰ পৰিচয়টো আমি চাওঁ এতিয়া। ত্ৰিকোণমিতি মানে কি? ত্ৰিকোণ মানে 3টা কোণ, তাৰমানে সদায় ত্ৰিভুজৰ লগতে ইয়াৰ কাম। ত্ৰিকোণমিতি শব্দটো গ্ৰীক ভাষাৰ ট্ৰাই বা ত্ৰি তাৰমানে 3, গণ মানে বাহু, আৰু মেট্ৰন মানে জোখৰ পৰা লোৱা হৈছে। ইংৰাজীত কোৱা হয় ত্ৰিগোণমেট্ৰি আৰু অসমীয়াত কোৱা হয় ত্ৰিকোণমিতি। ত্ৰিকোণমিতি কৰিবলৈ আমি সদায় সমকোণী ত্ৰিভুজ ল'ব লাগিব। এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণবিলাকৰ সাপেক্ষে তাৰ বাহুবোৰৰ অনুপাতবোৰকে কোণৰ ত্ৰিকোণমিতিক অনুপাত বোলে। এটা সমকোণী ত্ৰিভুজত এটা সমকোণ থাকে আৰু বাকী 2টা সূক্ষ্ম কোণ থাকে। তোমালোকে এইটো সৰু কালতে পঢ়ি আহিছা। এতিয়া আমি চাওঁ ত্ৰিকোণমিতিক অনুপাতবোৰ কেনেকুৱা হয়। এটা সমকোণী ত্ৰিভুজ লওঁ আমি ABC, য'ত বিটো এটা সমকোণ হৈ আছে। আমি জানো সমকোণৰ বিপৰীত বাহুটো সদায় অতিভুজ বুলি কোৱা হয়, আৰু সমকোণী ত্ৰিভুজৰ অতিভুজটোৱে আটাইতকৈ দীঘল। এই কোণটোৰ লগতে থকা বাহুটোক আমি ক'ম এই কোণৰ সন্নিহিত বাহু, আৰু ইয়াৰ বিপৰীতে থকাটোক আমি ক'ম এই কোণৰ বিপৰীত বাহু। সেইদৰে আমি যদি C কোণটো লওঁ, তেতিয়া আমি তাৰ বিপৰীতে থকাটোক আমি ক'ম C কোণৰ বিপৰীত বাহু, আৰু এইটোক ক'ম আমি C কোণৰ সন্নিহিত বাহু। এইটোলৈ আমি পাছত যাম। এতিয়া আমি চাওঁচোন ABC সমকোণী ত্ৰিভুজৰ এই কোণৰ ত্ৰিকোণমিতিক অনুপাতবোৰৰ সংজ্ঞা। এক নম্বৰতে আহিব sin A। আমি এই কোণটো লৈ আছো, C কোণৰ বাবেও দেখুৱাম sin A। ইয়াত কি হয়, চাইনৰ লগত ই এটা আহে, আমি শ্বৰ্ট ফৰ্মত sin A বুলি লিখোঁ। অনুপাত তাৰমানে আমি ভগ্নাংশৰ ওপৰতে লিখিব লাগিব। যেতিয়া আমি চাইন উলিয়াম, তেতিয়া সদায় এই কোণৰ বিপৰীত বাহুটো ল'ম আৰু অতিভুজটো ল'ম। এই কোণৰ বিপৰীত বাহুটো সদায় আহিব ওপৰত, আৰু তলত আহিব অতিভুজ। এই কোণৰ বিপৰীত বাহু কি হৈ আছে? BC হৈ আছে, আৰু অতিভুজ হৈ আছে AC। 2 নম্বৰতে আহে cos A কোণ লৈছো কাৰণে আমি লিখিম cos A। এইটো আমি লিখোঁ cosine, শ্বৰ্ট ফৰ্মত লিখিব লাগে cos। যেতিয়া cos উলিয়াম, যিটো কোণৰ কাৰণে উলিয়াম তাৰ সন্নিহিত বাহুটো ল'ম আৰু অতিভুজটো ল'ম।
তাৰমানে সন্নিহিত বাহু এৰ এইটো হৈ আছে এ কোণৰ সন্নিহিত বাহু তাৰমানে লগতে লাগি থকা বাহুটো আৰু তলত আহি যায় অতিভুজ সন্নিহিত বাহু কি হৈ আছে এ বি হৈ আছে আৰু অতিভুজ হৈ আছে এ চি 3 নম্বৰতে আহি যাব tan a তাৰমানে টেনজেন্ট a তোমালোকে বৃত্ত পঢ়োতে টেনজেন্টটো পাবা অসমীয়াত পাবা তোমালোকে স্পৰ্শক বুলি হেবোৰ আমি পঢ়িবই লাগিব ইয়াত অতিভুজৰ কাম নাই এ কোণৰ আমি বিপৰীত বাহুটো লম আৰু সন্নিহিত বাহুটো লম বিপৰীত বাহুটো আহিব ওপৰত এ কোণৰ বিপৰীত বাহু আৰু তলত আহি যাব এ কোণৰ সন্নিহিত বাহু এ কোণৰ বিপৰীত বাহু কি হৈ আছে BC হৈ আছে আৰু সন্নিহিত বাহু হৈ আছে AB 4 নম্বৰতে আহি যাব cosec A cosec মানে সাইনৰ উল্টা তোমালোকে মনত ৰাখিবা সাইনৰ উল্টা মানে অতিভুজটো ওপৰত আহি যাব আৰু তলত আহি যাব এ কোণৰ বিপৰীত বাহু অতিভুজ AC আৰু বিপৰীত বাহু BC মনত ৰাখিবা cosec মানে হৈছে 1/sin তাৰমানে এটা উল্টাটো 5 নম্বৰত আহি যাব sec A sec টো আকৌ হৈছে cosৰ উল্টা cosত আছিল অতিভুজটো তলত ইয়াত আহি যাব অতিভুজটো ওপৰত আৰু তলত আহিব এ কোণৰ সন্নিহিত বাহু অতিভুজ AC আৰু সন্নিহিত বাহু AB মনত ৰাখিবা এটো মানে কি sec মানে 1/cos 6 নম্বৰতে আহি যাব cot A তাৰমানে কোটেনজেন্ট টেনৰ উল্টা টেনটোত কি আছিল ওপৰত আছিল এ কোণৰ বিপৰীত বাহু তলত আছিল এ কোণৰ সন্নিহিত এতিয়া কি হৈ যাব ওপৰত আহি যাব এ কোণৰ সন্নিহিত বাহু আৰু তলত আহিব এ কোণৰ বিপৰীত বাহু এ কোণৰ সন্নিহিত বাহু তাৰমানে AB আৰু বিপৰীত বাহু BC এটো উল্টা হৈ গল মনত ৰাখিবা cot মানে হৈছে 1/10 আমাৰ এই ছটা আছিল ত্ৰিকোণমিতিক অনুপাত sin A তাৰমানে এ কোণৰ বিপৰীত বাহু আৰু তলত আহিব অতিভুজ তাৰমানে আমি এই ত্ৰিভুজটো লোৱা কাৰণে হ'ব BC/AC cos A মানে এ কোণৰ সন্নিহিত বাহু আৰু তলত আহিব অতিভুজ tan A মানে এ কোণৰ বিপৰীত বাহু আৰু তলত আহিব এ কোণৰ সন্নিহিত বাহু cosec A ওপৰত আহিব অতিভুজ তলত আহিব এ কোণৰ বিপৰীত বাহু তাৰমানে 1/sin sec A মানে অতিভুজ আহিলে আৰু তলত আহিলে এ কোণৰ সন্নিহিত বাহু তাৰমানে cosৰ উল্টা আৰু cot A মানে আহি গল এ কোণৰ সন্নিহিত বাহু আৰু তলত আহি গল এ কোণৰ বিপৰীত বাহু তাৰমানে টেনৰ উল্টা এইকেইটা আছিল আমাৰ ত্ৰিকোণমিতিক অনুপাত ছটা আছে আমাৰ দুটা সূক্ষ্ম কোণ আছিল এটা আছিল A এটা আছিল C এটো আমি চালো এতিয়া আমি C টো চাম ইয়াত C টো থাকিলে কি হ'ব এটোটো অতিভুজে হৈ থাকিব এই বাহুটো হ'ব C কোণৰ বিপৰীত বাহু আৰু লগতে লাগি থকাটো হ'ব C কোণৰ সন্নিহিত বাহু 1 নম্বৰত আহিব কি sin C ইয়াত আকৌ আমি হে সংজ্ঞাবোৰ নিলিখো
চি সাইন মানে আছিলে বিপৰীত বাহু আৰু অতিভুজ বিপৰীত বাহু মানে কি হৈ আছে এ বি হৈ আছে আৰু অতিভুজ হৈ আছে এ চি 2 নম্বৰতে আহিব আমাৰ cos c মানে হ'ব c কোণৰ সন্নিহিত বাহু আৰু অতিভুজ সন্নিহিত বাহু মানে হৈ আছে BC আৰু অতিভুজ মানে হৈ আছে AC 3 নম্বৰত আহি যাব tan C tan মানে আসলে কি বিপৰীত বাহু আৰু সন্নিহিত বাহু বিপৰীত বাহু মানে হৈ আছে AB আৰু সন্নিহিত বাহু মানে হৈ আছে BC তাৰ পিছত কি আহি যাব cosec C cosec মানে হৈছে সাইনৰ উল্টা তাৰ মানে অতিভুজ আহিব আৰু তাৰ বিপৰীত বাহু আহিব তাৰ মানে AC আহিব আৰু বিপৰীত বাহু আহিব AB তাৰ পিছত আহি যাব sec C cosৰ উল্টা তাৰ মানে অতিভুজ আহিব আৰু C কোণৰ সন্নিহিত বাহু আহিব তাৰ মানে আহি যাব ওপৰত AC আৰু তলত আহি যাব BC একেবাৰে শেষত আহি যাব cot C তাৰ মানে tan উল্টা cot মানে হৈ যাব সন্নিহিত বাহু আৰু বিপৰীত বাহু সন্নিহিত বাহু মানে হৈ আছে BC আৰু বিপৰীত বাহু হৈ আছে AC নহয় AB একেবাৰে সহজ নহয় নে বাৰু ত্ৰিকোণমিতি কৰি তোমালোকে বিৰাটেই ভাল পাবা এতিয়া এটা উদাহৰণ চাওঁচোন আমি প্ৰথমতে উদাহৰণকেইটা চাই লওঁ তাৰ পাছত আমি অনুশীলনী যাম উদাহৰণটো দিছে যদি tan A সমান 4/3 তেন্তে A কোণৰ আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিওৱা tan টো দি দিছে আমি বাকিখিনি উলিয়াব লাগে মানে বাকি 5টা উলিয়াব লাগে আমি এটা ত্ৰিভুজ ধৰিব লাগিব A বুলি কৈছে A কোণটো আমি লম B টো ইয়াত আমি সমকোণ লৈছো সমাধান গণিতত সমস্যা থাকে হেতু কাৰণ আমি সমাধান বুলি লিখো প্ৰথমতে আমি ধৰি লওঁ যে ABC এটা সমকোণী ত্ৰিভুজ ধৰা হল ABC সমকোণী ত্ৰিভুজৰ B কোণটো সমকোণ তাৰ মানে 90 ডিগ্ৰী কি দিয়া আছে আমাক দিয়া আছে tan A সমান 4/3 tan মানে কি আছিল A কোণটো উলিয়াইছো তাৰ মানে A কোণৰ বিপৰীত বাহু আছিল আৰু তলত আছিল A কোণৰ সন্নিহিত বাহু তাৰ মানে A কোণৰ বিপৰীত বাহু BC আৰু সন্নিহিত বাহু AB তে BC মানে আমি লিখি দিব 4 কিন্তু আমি 4k বুলি লিখিম কাৰণ ইয়াত সেন্টিমিটাৰ মিটাৰ একো দিয়া নাই কোনো একক নাথাকিলে আমি k বুলি লৈ লব পাৰো নহলে x বুলি লৈ লব পাৰো আৰু সন্নিহিত বাহু তলত আছে এটা যাব 3k বুলি আমি লওঁ কিন্তু আমি ইয়াত লিখিব লাগিব ধৰা হল BC সমান 4k আৰু AB সমান 3k বাকি ত্ৰিকোণমিতিক অনুপাতবোৰ উলিয়াবলৈ হলে আমিটো অতিভুজটো জানিব লাগিব সৰুতে আমি পঢ়ি আহিছো সমকোণী ত্ৰিভুজৰ দুটা বাহু দিয়া থাকিলে তৃতীয়টো বাহু উলিয়াবলৈ আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰো এটা পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি অতিভুজটো উলিয়াব পাৰিম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাইথাগোৰাছে কি কৈছিলে অতিভুজটো যদি আমি স্কয়াৰ কৰি দিও তাৰ মানে AC স্কয়াৰ তেতিয়া বাকি কেইটা বাহুৰ স্কয়াৰ কৰি আমি যোগ কৰি দিব লাগে তাৰ মানে AB স্কয়াৰ প্লাস BC স্কয়াৰ AC টো আমি উলিয়াবলৈ গৈ আছো আমি AC স্কয়াৰ লিখিব লাগিব AB তাৰ মানে আমি কি আছে আমি লৈছো 3k স্কয়াৰ হৈ গল BC
তাৰমানে 4k স্কয়াৰ হৈ গ'ল ac স্কয়াৰ 3k হোল স্কয়াৰ তাৰমানে 9k স্কয়াৰ প্লাস 4k হোল স্কয়াৰ তাৰমানে 16k স্কয়াৰ এফালে তো ac স্কয়াৰ থাকিব 9 আৰু 16 যোগ কৰিলে আমি পাম 25 তাৰমানে 25k স্কয়াৰ তাৰমানে ac স্কয়াৰ আমি লিখিব পাওঁ 25 মানে কি 5k হোল স্কয়াৰ আমি লিখিব পাৰো এই স্কয়াৰ স্কয়াৰ আমি কাটি দিলো এতেকে আমি পালো ac সমান 5k এটো এতিয়া আমি লিখি দিম 5k বাকি ত্ৰিকোণমিতিক অনুপাতবোৰ আমাক লাগে এক নম্বৰতে আমি উলিয়াম sin a sin a মানে কি আছিল a কোণৰ বিপৰীত বাহু আৰু অতিভুজ আছিল তাৰ মানে bc আৰু তলত আহিব ac bc by ac bc মানে আমাৰ আছে 4k আৰু ac মানে আছে 5k ইয়াত k আৰু k আমি কাটি দিম থাকি যাব 4/5 দুই নম্বৰতে আমি কৰো cos a cos মানে কি আছিল a কোণৰ সন্নিহিত বাহু আৰু অতিভুজ তাৰ মানে সন্নিহিত বাহু হৈ আছে ab আৰু অতিভুজ হৈ আছে ac ab মানে আছে আমাৰ 3k ac মানে আছে 5k ইয়াতো k k আমাক কাট খাই গল থাকি গল 3/5 3 নম্বৰত আহি গল আমাৰ 3 নম্বৰতে আহি গল tan a tan এটো আমাক দিয়া আছিল আমি tan a উলিয়াব নালাগে 3 নম্বৰতে আমি উলিয়াব লাগিব sin ৰ উল্টা আছিল আমাৰ cosec cosec a এটা কথা তোমালোকে নিলিখিলেও হল একেবাৰে 1/sin a লিখিব পাৰা আৰু ইয়াৰ উল্টাটো লিখি দিব পাৰা তাৰমানে 5/4 4 নম্বৰতে আহিব cos উল্টাটো আমি লিখি দিও একেবাৰে sec a তাৰমানে 1/cos a এটো আছিল 3/5 তাৰমানে এটো হৈ যাব 5/3 আৰু একেবাৰে শেষত আহি যাব cot a মানে কি আছিল 1/tan a আছিল tan মানে আমাক দিয়া আছিল 4/3 তেতিয়া হলে এটো হৈ যাব 3/4 একেবাৰে সহজ নহয় নে বাৰু উলিয়াবলে এনেকুৱা এটা এক্সামত প্ৰায় আহি থাকে আৰু এটা উদাহৰণ আমি চাওঁচোন যদি b আৰু q সূক্ষ্ম কোণ দুটা এনে ধৰণৰ যাতে sin b সমান sin q তেন্তে প্ৰমাণ কৰা যে এংগল b সমান এংগল q দুটা সূক্ষ্ম কোণ দিয়া আছে কি কি ত্ৰিভুজ আছে আমাক কোৱা নাই আমি দুটা ত্ৰিভুজ ধৰি লৈছো a b আৰু c এফালে p q r ইয়াত b টো সূক্ষ্ম কোণ আৰু q টো সূক্ষ্ম কোণ a b c ত আমি c টো সমকোণ লৈছো আৰু p q r ত আমি r টো সমকোণ লৈছো এইটা আমি ধৰি লব লাগিব ধৰা হল a b c আৰু p q r সমকোণী ত্ৰিভুজ আৰু আমাক কৈ দিছে sin b সমান sin q sin b তাৰ মানে বিপৰীত বাহু আৰু অতিভুজ বিপৰীত বাহু হৈ আছে ac আৰু অতিভুজ হৈ আছে ab sin q তাৰ মানে অতিভুজ বিপৰীত বাহু আৰু অতিভুজ বিপৰীত বাহু হৈ আছে pr আৰু অতিভুজ হৈ আছে pq এতিয়া এটো আমি তললৈ লৈ নিব পাৰো আৰু এটো ওপৰলৈ লৈ যাব পাৰো ac তলত আমি আহি কৈ দিও pr
এ বিটো ওপৰত আহি যাব এ বি সমান পি কিউ আমি এইকেইটা অনুপাত যেতিয়া আমি কে বুলি ধৰি লওঁ লিখিলে হ'ল ধৰা হ'ল ইয়াত তোমালোকে এইটো 1 নম্বৰ দি থব পাৰা ইয়াত কে বুলি ধৰিলো তাৰমানে এ চি বাই পি আৰ সমান কে হৈ গ'ল আকৌ এ বি বাই পি কিউ সমান কে হৈ গ'ল এতেকে এ চি বাই পি আৰ সমান কে তেতিয়া কি হৈ যাব এ চি সমান পি আৰ কে হৈ যাব আৰু এ বি বাই পি কিউ সমান কে হৈ আছে তাৰমানে এ বি মানে হৈ যাব পি কিউটো এফালে যাব পি কিউ কে হৈ যাব তে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি চাওঁচোন যে কি হ'বগেনো বি চি আমি উলিয়াব লাগিব আৰু লগতে উলিয়াব লাগিব কিউ আৰটো পাইথাগোৰাছৰ সূত্ৰ মতে বা ব্যৱহাৰ কৰি এইটো যদি লওঁ তেতিয়া আমি উলিয়াব লাগিব বি চি চোৱা ইয়াত অনুপাত আমি এই দুটা পাই আছো তোমালোকে যেতিয়া ত্ৰিভুজ পঢ়িবা তেতিয়া সদৃশ ত্ৰিভুজ পাবা তেতিয়া আমি অনুপাতবোৰ কামত লাগিব লাগিব তোমালোকে আগতে সৰ্বসম পঢ়ি আহিছা ত্ৰিভুজৰ দশম শ্ৰেণীত তোমালোকে সদৃশ ত্ৰিভুজ পাবা তেতিয়া এই অনুপাতবোৰৰ কথা বেছি ভালকৈ বুজি পাবা তে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে আমি বি চি টো যদি উলিয়াবলৈ যাওঁ কি পাম যদি বি চি স্কয়াৰ উলিয়াও তেতিয়া হৈ যাব এ বি স্কয়াৰ মাইনাস এ চি স্কয়াৰ এ বি স্কয়াৰ মাইনাস এ চি স্কয়াৰ আৰু যদি কিউ আৰ উলিয়াব যাওঁ কিউ আৰ স্কয়াৰ তেতিয়া কি হৈ যাব অতিভুজ এই অতিভুজ তাৰমানে পি কিউ স্কয়াৰ মাইনাস পি আৰ স্কয়াৰ থাকক এনেকে এতিয়া আমি এই দুটাৰ অনুপাত উলিয়াও এতিয়া বি চি স্কয়াৰ বাই কিউ আৰ স্কয়াৰ বি চি স্কয়াৰ মানে আছে এ বি স্কয়াৰ মাইনাস এ চি স্কয়াৰ আৰু কিউ আৰ স্কয়াৰ মানে আছে পি কিউ স্কয়াৰ মাইনাস পি আৰ স্কয়াৰ দুইটাতে স্কয়াৰ আছে ব্ৰেকেট দি পেলাই আমি বাহিৰত লিখি দিব পাৰোঁ এ চি মানে আমি পি আৰ কে পাই আহিছোঁ আৰু এ বি মানে পি কিউ কে পাই আহিছোঁ আমি হেতুকে এতিয়া ব্যৱহাৰ কৰিম ইয়াত এ বি মানে আমি লিখিম পি কিউ কে হোল স্কয়াৰ মাইনাস এ চি মানে আমি লিখিম পি আৰ কে স্কয়াৰ তলতটো এইকেইটা আছে পি কিউ স্কয়াৰ মাইনাস পি আৰ স্কয়াৰ বি চি বাই কিউ আৰ স্কয়াৰটো থাকিব এইফালে এইকেইটা আমি স্কয়াৰ কৰি দিওঁ ব্ৰেকেটটো খুলি দিলে কি হৈ যাব পি কিউ স্কয়াৰ কে স্কয়াৰ মাইনাস পি আৰ স্কয়াৰ কে স্কয়াৰ তলত আহি যাব পি কিউ স্কয়াৰ মাইনাস পি আৰ স্কয়াৰ এটোটো এনেকৈ থাকিব তলটো এটো আমি এনেকৈ ৰাখি দিওঁ সোয়া দুটাতে আছে কে স্কয়াৰ আমি কমন লব পাৰো কে স্কয়াৰ আমি কমন লৈ ললো থাকি গল পি কিউ স্কয়াৰ মাইনাস পি আৰ স্কয়াৰ এটো আৰু এটো একে হৈ আছে কাটি দিয়া থাকি গল কি বি সি বাই কিউ আৰ স্কয়াৰ সমান কে স্কয়াৰ এটো স্কয়াৰ আমি কাটি দিলো এটাকে থাকি গল বি সি বাই কিউ আৰ সমান কে এটো আমি দিলো 2 এটো আমি 3 দি দিও এই আগতে যে কে ধৰিছিলো ধৰা হলটোত আমি দি দিও 2 এটা সোয়া ইয়াত এসি বাই পি আৰ তা মানে এসি বাই পি আৰ সমান এবি বাই পি কিউ তা মানে এবি বাই পি কিউ দুটা হৈ আছে দুইটা মিলি হৈছে কে আকৌ আমি তৃতীয় বাহুটোৰ অনুপাত মানে BC বাই কিউ আৰ
BC by QR আমি পালো K তাৰমানে দুইটা ত্ৰিভুজৰ তিনিওটা বাহুৰ অনুপাত যদি আমি উলিয়াও তেতিয়া হলে আমি সদায় K পাই আছো এতেকে আমি দেখিলো যে AC by PR সমান AB by PQ সমান আমি পাই গলো BC by QR তোমালোকে যেতিয়া সদৃশ ত্ৰিভুজ পঢ়িবা তেতিয়া এইবোৰ ভালদৰে পাবা এটাত দুটা ত্ৰিভুজৰ যদি বাহুবোৰৰ অনুপাতবোৰ একে হয় সমান হয় তেতিয়া ত্ৰিভুজটাক আমি সদৃশ বুলি কওঁ এতেকে ত্ৰিভুজ ABC সদৃশ সৰ্বসমতত আমি তলত দুডাল আঁচ দিছিলো ইয়াত নিদু অকল এনেকে দিম সদৃশ ত্ৰিভুজ PQR আৰু যেতিয়া দুটা ত্ৰিভুজ সদৃশ হয় তেতিয়া তাৰ কোণবোৰ সমান হৈ যায় এতিয়া আমাক উলিয়াবলৈ দিছিলে B আৰু Q কোণটো সমান বুলি দেখাব লাগে এতেকে B সমান Q প্ৰমাণিত একেবাৰে সহজ আৰু এটা আমি চাওঁ উদাহৰণ দিয়া আছে ABC ত্ৰিভুজৰ যদি B সমকোণ B কোণটো সমকোণ আৰু tan A সমান 1 তেন্তে দেখুৱা যে 2 sin A cos A সমান 1 ঠিক আছে আমাক কৈছে ত্ৰিভুজ ABC ৰ পৰা আমি কি পাই আছো যে tan A সমান 1 পাই আছো tan A মানে কি এটো লৈ আছো A কোণৰ বিপৰীত বাহু আৰু A কোণৰ সন্নিহিত বাহু তাৰ মানে BC আৰু ওপৰ হৈ আছে তলত হৈ আছে AB সমান আমি পাই আছো 1 BC টো ৰাখি দিও AB টো লৈ যাও আমি BC সমান আমি ইয়াৰ লগত পূৰণ হৈ গলে কি হৈ যাব AB হৈ যাব কাষতে আমি নালাগে ইয়াত লিখিব পাৰো ধৰা হল BC সমান AB সমান আমি K লৈ লওঁ তাৰ মানে এটো K হৈ গল এটো K হৈ গল এতিয়া আমি উলিয়াব লাগিব AC কাৰণ sin আৰু cosৰ কাৰণে আমাক লাগিব অতিভুজ আৰু যেতিয়া এটা সমকোণী ত্ৰিভুজৰ দুটা বাহু দিয়া থাকে আন তৃতীয়টো বাহু উলিয়াব লাগে আমি তেতিয়া পাইথাগোৰাছলৈ মনত পেলাব লাগে পাইথাগোৰাছৰ বিষয়ে মই তোমালোকক কম তেওঁৰ ব্যক্তিত্বৰ বিষয়ে আৰু তেওঁৰ কৰ্মৰাজিৰ বিষয়ে এটা সুকীয়া ভিডিঅত পাইথাগোৰাছৰ সূত্ৰ মতে বা ব্যৱহাৰ কৰি তেতিয়া আমি উলিয়াব লাগিব AC স্কয়াৰ সমান AB স্কয়াৰ প্লাস BC স্কয়াৰ এফালে তো AC স্কয়াৰ থাকিব AB স্কয়াৰ তাৰ মানে AB মানে হৈছে K স্কয়াৰ BC মানে হৈছে K তাৰ মানে K স্কয়াৰ তাৰ মানে AC স্কয়াৰ মানে হ'ব K স্কয়াৰ প্লাস K স্কয়াৰ 2K স্কয়াৰ আমাক লাগে অকল AC এটাকে AC মানে হৈ যাব √2 আৰু K এটা ইয়াৰ পৰা আমি সহজে sin আৰু cos টো লিয়া পাৰিম নহলে আমি একেবাৰতে কৈ দিব পাৰো বাও পক্ষ সোঁ পক্ষ নহয় নে বাৰু বাও পক্ষ আমি লৈ লওঁ বাও পক্ষত আমাক দিছে 2 sin A cos A 2 sin মানে এংগুল লাগে A কোণটো দিয়া আছে sin মানে হৈ যাব বিপৰীত বাহু আৰু অতিভুজ আমি অতিভুজটো পালো √2K তাৰ মানে BC sin A মানে হৈ যাব BC by AC পূৰণ cos A তাৰ মানে সন্নিহিত বাহু AB আৰু তলত আহি যাব অতিভুজ AC 2 BC মানে আমাৰ হৈছে K পূৰণ এটো পূৰণ হৈ আছে আৰু ইয়াৰ হৈ আছে √2K পূৰণ AB মানেও আমি পাই আছিলো K আকৌ AC মানে √2K
এইবোৰটো কাট খাই যাব। ইয়াত হৈ গ'ল 2 1 পূৰণ 1 তাৰমানে 1 হৈ গ'ল √2 পূৰণ √2 তাৰমানে √2 স্কুৱেৰ হৈ গ'ল 2 পূৰণ √2 স্কুৱেৰ আছে এইটো স্কুৱেৰটো আৰু ৰুট ওভাৰটো কেনসেল হৈ যাব থাকি যাব অকল 2 তাৰমানে এইটো আৰু এইটো আমি কাটি দিব পাৰোঁ থাকি গ'ল কিমান 1 তাৰমানে সমপক্ষ একেবাৰে সহজ নহয়নে বাৰু পৰীক্ষাত খুব আহি থাকে তোমালোকে ভালদৰে মন কৰিবা আশা কৰিছোঁ তোমালোকে গণিতটো কৰি এতিয়া ভাল পাইছা যদি বুজি পাইছা তেনেহলে লাইক কৰি দিবা ভিডিওটো আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগতে নিজৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে গণিতটো সহজতে শিকিব পাৰে ধন্যবাদ